কৃষকসকল সেইদিনা দলে বলে গোট খালে। তৃতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেট জি.বি. সিংগাৰে বাধা দিবলৈ পুলিচৰ দল এটা লৈ আহিল। কৃষকসকল তেওঁৰ সৈতে তৰ্কত লিপ্ত হ'ল। পুলিচ আৰু কৃষকৰ মাজত টনা আজোৰা হ'ল। সেই সময়তে বাহু ডুম নামৰ কৃষক এজনে লাঠিৰে সিংগাৰৰ মূৰত কোপ এটা মাৰি তেওঁক মাটিত বগৰাই দিলে। আন কৃষকসকলেও কোবাই কোবাই দেহটো ওচৰৰে কলং নদীত উটুৱাই দিলে। বাকী পুলিচবোৰ পলাই গ'ল। ঘটনাৰ 6 দিন পিছত পুলিচে সিংগাৰৰ মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটীলৈ পঠিয়াই দিলে। ঠায়ে ঠায়ে তেনে ঘটনা বহু হৈছিল। ব্ৰিটিছ পুলিচ আৰু কৃষক ৰাইজৰ মাজত হতাহতি হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিছিল। কিন্তু এই কৃষক বিদ্ৰোহৰ আৰম্ভ ক'ত হৈছিল, কেনেকৈ হৈছিল? আহক আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ, মই নিলয়। 1857ৰ কথা, অৰ্থাৎ চিপাহী বিদ্ৰোহ পাৰ হ'ল। ব্ৰিটিছে সেই বিদ্ৰোহ দমন কৰিলে। কিন্তু বিদ্ৰোহ দমন কৰাৰ নামত ব্ৰিটিছৰ ৰাজকোষৰ পৰা মুঠতে 40 মিলিয়ন পাউণ্ড ষ্টাৰ্লিং খৰচ হ'ল। এই খৰচ চৰকাৰে তুলিবলৈ ভাৰতত মাটিৰ খাজানা বঢ়াই দিলে আৰু নতুনকৈ বিভিন্ন কৰ কাটাল বহুৱালে। তেতিয়ালৈ ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন চলাইছিল আৰু এইখিনি সময়তে ব্ৰিটিছ চৰকাৰে শাসনৰ ক্ষমতা নিজৰ হাতলৈ নিয়ে। অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শাসনৰ ক্ষমতা ইংলেণ্ডৰ গৃহ চৰকাৰৰ হাতলৈ যায়। অকল শাসনৰ ক্ষমতাই নহয়, সম্পত্তিৰো হস্তান্তৰ হৈছিল আৰু ব্ৰিটিছ চৰকাৰে এক বৃহৎ পৰিমাণৰ ধন কোম্পানীক দিবলগীয়া হৈছিল। এই ধনখিনি তোলা হৈছিল ভাৰতীয় লোকসকলৰ পৰা কৰ কাটাল বৃদ্ধি কৰি। এই চিপাহী বিদ্ৰোহৰ পিছৰ পৰাই ভাৰতৰ অৰ্থব্যৱস্থাত বিত্তীয় ব্যৱস্থাৰ 3টা বৃহৎ পৰিৱৰ্তন কৰা হ'ল। প্ৰথমটো হ'ল ৰাষ্ট্ৰীয় কাগজী মুদ্ৰা প্ৰচলন কৰিলে, দ্বিতীয়টো হ'ল লাইচেঞ্চ কৰ আনিলে, তৃতীয়টো হ'ল আয়কৰ প্ৰৱৰ্তন কৰিলে। আৰু ইয়াৰ ফলত যি ধন সংগ্ৰহ কৰা হৈছিল দেশৰ উন্নয়নৰ বাবে খৰচ নকৰি ইংলেণ্ডলৈ পঠিয়াই দিছিল আৰু এটা টকাও ভাৰতৰ উন্নয়নৰ বাবে খৰচ কৰা নাছিল। ফলত জনসাধাৰণৰ দুখ, দুৰ্গতি, দৰিদ্ৰতা, আকাল, দুৰ্ভিক্ষ, মহামাৰী এইবোৰ বৃদ্ধি হৈছিল। তাৰ ফলতেই ভাৰতৰ বিভিন্ন স্থানত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। অসমতো আৰম্ভ হৈছিল। অসমৰ ৰাইজে সেই শোষণ লুণ্ঠন ৰোধ কৰিবলৈ বিভিন্ন ঠাইত ৰাইজমেলবোৰ পাতিছিল। সেই ৰাইজমেলবোৰতে আলোচনা হ'বলৈ ধৰিলে ব্ৰিটিছৰ সেই শাসন শোষণৰ নীতিৰ কথা। সেয়া আছিল 1861 চনৰ কথা। সেই ৰাইজমেলবোৰত সভাপতি সম্পাদক নাছিল, কোনো ধৰ্মমূলক ভেদভাৱ নাছিল। সকলো জাতি জনগোষ্ঠীৰ লোকে একগোট হৈছিল। পাথৰুঘাট, ৰঙিয়া, লাচিমা, বৰমা এইবোৰ অঞ্চলত ঘনে ঘনে ৰাইজমেল পতা হৈছিল। 1860 চন ব্ৰিটিছ চৰকাৰে অসমত আফু খেতি নিষিদ্ধ কৰিলে। এই কাৰণে নিষিদ্ধ কৰিলে যাতে চৰকাৰী কানি বিক্ৰী কৰি তেওঁলোকে অধিক লাভ আদায় কৰিব পাৰে। কাৰণ ৰাইজে খেতি কৰিলে চৰকাৰী কানি আনি তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব। আন এটা উদ্দেশ্য আছিল, কানি প্ৰচলন কৰি অসমৰ মানুহক শাৰীৰিক আৰু মানসিকভাৱে তেওঁলোকে দুৰ্বল কৰি তুলিব বিচাৰিছিল। আৰু সেই চৰকাৰে বিচৰা ধৰণেই কামবোৰ হৈছিল। 1873 চনৰ পৰা 1893 চনৰ ভিতৰত, অৰ্থাৎ সেই 20 বছৰত প্ৰায় 31,000 মোন কানি বিক্ৰী কৰা হৈছিল অসমত। প্ৰায় 3,14,00,000 টকা উপাৰ্জন কৰিছিল। ইফালে লাইচেঞ্চৰ বাবদ টকা লৈছিল। ইফালে 1861 চনত আয়কৰ আৰু লাইচেঞ্চ কৰো বহুৱাইছিল। তাৰপিছত পাণৰ ওপৰত, সৰিয়হৰ ওপৰত, টিচিৰ ওপৰতো কৰ বহুৱাবলৈ অনুসন্ধান আৰম্ভ কৰি দিছিল। তাৰ ফলত ৰাইজ সাংঘাতিক ধৰণে অসন্তুষ্ট হৈ পৰিছিল। বিশেষকৈ কামৰূপ আৰু নগাঁও জিলাৰ পৰিস্থিতি উত্তপ্ত হৈছিল। মানুহৰ ধৈৰ্যৰ বান খোল খাইছিল। 1861 চন নগাঁৱৰ কলিয়াবৰৰ প্ৰায় 1500 কৃষক গোট খাই জিলা সদৰলৈ গৈছিল প্ৰতিবাদ কৰিবলৈ। তাৰ জিলাধিপতিয়ে তেতিয়া কৃষকৰ অভিযোগ শুনিবলৈ বিচৰা নাছিল। তাৰ ফলত তেওঁলোকে কোঠাৰ ভিতৰলৈ গৈ হুলস্থুল কৰিছিল। ফলত তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থোৱা হয়। ইয়াৰ পিছত আকৌ এবাৰ সদৰলৈ গৈও একো গুৰুত্ব নাপালে তেওঁলোকে। লিখিতভাৱে জনোৱা হ'ল যদিও একো গুৰুত্ব নিদিয়াত অক্টোবৰ মাহত ফুলগুৰিত 5 দিনীয়াকৈ ৰাইজমেল পতা হ'ল। সেইদিনা দলে বলে কৃষক ৰাইজ গোট খালে। তৃতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেট জি.বি. সিংগাৰে বাধা দিবলৈ পুলিচৰ দল এটা লৈ আহিল। কৃষকসকলে তেওঁৰ সৈতে তৰ্কত লিপ্ত হ'ল। ফলত পুলিচ আৰু কৃষকৰ মাজত টনা আজোৰা হ'ল। সেই সময়তে বাহু ডুম নামৰ এজন কৃষকে লাঠিৰে সিংগাৰৰ মূৰত কোপ এটা মাৰি দিলে আৰু তেওঁক মাটিত বগৰাই দিলে। আন কৃষকসকলেও কোবাই দেহটো ওচৰৰে কলং নদীত উটুৱাই দিলে। বাকী পুলিচ সকলো পলাই গ'ল। ঘটনাৰ 6 দিন পিছত পুলিচে সিংগাৰৰ মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটীলৈ পঠিয়াই দিলে। এই খবৰটো চৌদিশে প্ৰচাৰ হ'ল। তাৰপিছত 24জনীয়া পুলিচৰ দল এটা তালৈ পঠিয়াই দিলে। কিন্তু বিদ্ৰোহীসকলে তেওঁলোকক খেদি পঠিয়ালে। তাৰপিছত তেজপুৰ আৰু গুৱাহাটীৰ পৰা পুলিচ পঠিয়াই দিয়া হ'ল। 130জন পুলিচ গ'ল। মেজৰ, কেপ্টেইন সকলো নগাঁৱলৈ গ'ল।
50 জন চিপাহী লৈ জিলাধিপতি ফুলগুৰিলৈ গ'ল যদিও বিদ্ৰোহী কৃষকে পৰাক্ৰমেৰে যুদ্ধ কৰিলে। মুঠ 54 জনৰ মৃত্যু হ'ল। অগণন কৃষকক খাদ্য কাপোৰ একো নিদিয়াকৈ বহুদিন কাৰাগাৰত থৈ দিলে। মুঠ 41 জনক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ 6 জনক অন্য দ্বীপলৈ পঠিয়াই দিলে, 2 জনক 14 বছৰৰ বাবে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিলে, এজনক 7 বছৰৰ বাবে কাৰাদণ্ড দিলে আৰু 3 জনক নগাঁৱতে ফাঁচি দি মাৰিলে। সেই বিদ্ৰোহী কৃষকসকলৰ ভিতৰত লালুং কৃষক বেছি আছিল। ইয়াৰ পিছত অসমত সামৰিক বাহিনীৰ লোকৰ সংখ্যা 500ৰ পৰা 800লৈ বৃদ্ধি কৰা হয়। এই বিদ্ৰোহৰ পিছত আৰু কেতিয়াও ব্ৰিটিছ চৰকাৰে পাণ খেতিৰ ওপৰত কৰ বহুৱাব পৰা নাছিল। তাৰ পিছত আহিছোঁ 1994 চনলৈ, অৰ্থাৎ পাথৰুঘাটৰ ৰণ। দৰঙৰ পাথৰুঘাটত কৃষকসকলে ইংৰাজৰ বিৰুদ্ধে সমূহ সমৰত লিপ্ত হৈছিল। ইয়াৰ মূল কাৰণটো আছিল ইংৰাজে অত্যাধিক খাজনা বৃদ্ধি কৰাটো। ইংৰাজ চৰকাৰে 1841 চনৰ পৰাই অঞ্চলটোত কৃষকসকলৰ হালখনৰে প্ৰতি 3 টকা নাঙল কৰ, 1842 চনত বস্তি, ৰূপিত, ফিৰিঙতি আদি ভাগ স্পষ্ট কৰি প্ৰতি ৰূপিত মাটিত 1.5 টকা আৰু বাকী দুবিধ মাটিত 1 টকাকৈ খাজানা তুলিছিল। এনেকৈ প্ৰতি 10 বছৰৰ মূৰে মূৰে ইংৰাজ চৰকাৰে কৃষকৰ ওপৰত খাজানা বৃদ্ধি কৰিছিল। এইবোৰ কাৰণতে পাথৰুঘাটত প্ৰায় 4-5 হাজাৰ লোকে ৰাইজমেল পাতি বৰ্ধিত সেই খাজানা নিদিয়াৰ সিদ্ধান্ত লয়। 1894 28 জানুৱাৰী উপায়ুক্ত, মহকুমাধিপতি, আৰক্ষী বিষয়া 12 জন চিপাহীসহ পাথৰুঘাটলৈ আহিল আৰু ৰাইজক খাজানা দিবলৈ হুকুম দিলে। কৃষকে ক'লে যে আমি সেই বৰ্ধিত খাজানা নিদিওঁ। কিন্তু ইংৰাজ বিষয়াই সেই খাজানা বঢ়োৱাৰ কথাটো উঠাই নল'লে। সেই খাজানা দিবই লাগিব বুলি কোৱাত কিছু বাক বিতণ্ডা হ'ল, পৰিস্থিতি উত্তপ্ত হ'ল আৰু সেই উত্তেজনাৰ মাজতে ৰাইজে ইংৰাজ বিষয়াকেইজনক আক্ৰমণ কৰিলে। সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত উপায়ুক্তই গুলীচালনা কৰিবলৈ নিৰ্দেশ দিলে। ৰাইজেও লাঠি টাঙোন লৈ তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে। কিন্তু বন্দুকৰ গুলীৰ আগত তেওঁলোকে বেছি সময় টিকি থাকিব নোৱাৰিলে। আৰক্ষীৰ গুলীচালনাত প্ৰায় 140 জন কৃষক নিহত হ'ল আৰু 150 জনৰো অধিক আহত হ'ল। সেই পথৰুঘাট কৃষক বিদ্ৰোহত হিন্দু, মুছলমান, কোচ ৰাজবংশী, বামুণ, গণক সকলো ধৰ্মৰ লোক কৃষক ওলাই আহিছিল। পথৰুঘাটত এই ইংৰাজৰ বিৰুদ্ধে কৰা প্ৰতিবাদ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ ঘটনা। ইফালে পথৰুঘাটৰ সেই বিদ্ৰোহৰ এবছৰ আগত ৰঙিয়াতো হাজাৰ হাজাৰ কৃষক ৰাইজ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে অৰ্থাৎ তেওঁলোকৰ ৰাজহ নীতিৰ বিৰুদ্ধে ওলাই আহিছিল। ৰাইজে একগোট হৈ বৰ্ধিত খাজানা নিদিয়াৰ সিদ্ধান্ত লৈছিল আৰু তাক আওকাণ কৰি যিয়ে খাজানা দিছিল তেওঁলোকক ৰাইজে এঘৰীয়া কৰিছিল। 1894 জানুৱাৰী মাহ ৰঙিয়াৰ উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত এক বিশাল কৃষক বিক্ষোভৰ আয়োজন কৰা হৈছিল। সেইদিনা চৰকাৰী পক্ষৰ লগত কৃষকৰ সংঘৰ্ষ হ'ল। চৰকাৰী পক্ষত উপায়ুক্ত আছিল, আৰক্ষী বিষয়া আছিল। বেচৰকাৰী তথ্য মতে পুলিচৰ গুলীত সেইদিনা ভালেমান লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছত ইংৰাজ চৰকাৰে বল প্ৰয়োগ কৰি জনসাধাৰণক সেই বৰ্ধিত খাজানা দিবলৈ বাধ্য কৰাইছিল। এনেকৈ ইংৰাজৰ বিৰুদ্ধে অসমত কৃষকসকল একগোট হৈছিল। ইংৰাজৰ সেই ৰাজহ নীতিৰ বিৰুদ্ধে প্ৰচণ্ড যুদ্ধ কৰিছিল। আন বহু ঠাইত সেই বিদ্ৰোহ হৈছিল। উত্তৰ কামৰূপৰ পাটি দৰং, টেঙাবাৰী, নগাঁও, চুতীয়াপাৰা, ৰঙিয়া, তামোলপুৰ, নলবাৰী, হাজো, বৰমা, সৰুক্ষেত্ৰী, বজালী, পানীগাঁও এইবোৰ ঠাইত হাজাৰ হাজাৰ কৃষক ওলাই আহিছিল। ব্ৰিটিছ চৰকাৰৰ সেই খাজানা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। যদিও তেতিয়া নিজ দেশৰ চৰকাৰ নাছিল, গণতন্ত্ৰ নাছিল, তথাপিও ৰাইজ ওলাই আহি চৰকাৰৰ ভুল নীতিৰ প্ৰতিবাদ কৰিছিল। বৰ্তমান আমাৰ নিজৰ চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ, ৰাইজৰ চৰকাৰ। গতিকে চৰকাৰৰ যদি কিবা ভুল নীতি দেখিছে তেনেহ'লে ৰাইজ ওলাই আহি মাত মতাটো অত্যন্ত প্ৰয়োজন। কাৰণ শোষণ, লুণ্ঠন বাধা দিবলৈ, চৰকাৰক সঠিক বাটত পৰিচালনা কৰিবলৈ এই প্ৰতিবাদ, এই বিক্ষোভ অতি প্ৰয়োজনীয়। অৱশ্যে ৰাজনৈতিক ক্ষমতাৰ সুযোগৰ সন্ধানত থকা নেতাৰ নেতৃত্বৰ পৰাও ৰাইজ মুক্ত হোৱাটো দৰকাৰ। তাৰ বাবে সেই ৰাইজমেলৰ দৰে এটা অনুষ্ঠান বা ব্যৱস্থাৰ গঢ় দিয়াটো খুব জৰুৰী, য'ত কোনো ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে নেতা নাথাকে। ভিডিঅ'টোৰ পৰা যদি কিবা শিকিব পাৰিলে, কিবা জানিব পাৰিলে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে আমাৰ লগত সংযুক্ত হৈ থাকিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।